প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। প্ৰভু যীশুক ধন্যবাদ দিওঁ, পবিত্ৰ আত্মাক ধন্যবাদ দিওঁ, পিতা জিহোৱাক ধন্যবাদ দিওঁ। আজি মই আৰু বহুত মানুহ বা য়াংষ্টাৰবোৰ আজি ড্ৰাগছত এডিক্টেড হৈ আছে আৰু এৰিব খুজি আছে। কিছুমানটো ইমানেই এডিকশ্যনত সোমাই গৈছে গমেই নাপায়, আৰু কিছুমানে সোমাই মেলি এতিয়া এৰিব খুজি আছে, পাৰা নাই। চ' আৰু বহুত মানুহ হয়তো ৰেহাব চেণ্টাৰত গৈ আছে, ক'ৰবাত গৈ আছে যিহেতু এইবোৰৰ পৰা মুক্ত হ'ব পাৰে, কিন্তু পাৰা নাই। আৰু এনেকুৱাও শুনিছোঁ এতিয়া নিউজত, যোনে সেই চেণ্টাৰটো খুলি থৈছে তেওঁ এই ড্ৰাগছৰ সেৱন কৰি আছিলে। চ' কিমানটো সঁচা নাজানো, এইবোৰ জাজ নকৰোঁ মই, কিন্তু মই জানো এটা কথাই যে যীশুখ্ৰীষ্টৰ দ্বাৰা সকলো পচিবল হয়। যি মানুহৰ দ্বাৰা পচিবল নহয়, যীশুখ্ৰীষ্টৰ দ্বাৰা পচিবল হয়। আপুনি ড্ৰাগছ এৰিব লাগে, মদ এৰিব লাগে, ভাং এৰিব লাগে, কি এৰিব লাগে, যদি আপোনাৰ ইচ্ছা আছে ভাল হ'ব কাৰণে আৰু এইবোৰৰ পৰা মুক্ত হ'ব কাৰণে আৰু নিজৰ ৰেছপনচিবিলিটিটো জানিব কাৰণে আৰু ৰেছপনচিবল হ'ব কাৰণে, দেন আপুনি যীশুক গ্ৰহণ কৰক, যীশুৰ বাক্য পঢ়ক, প্ৰাৰ্থনা কৰক। আপুনি অট'মেটিকলি দেখিব ড্ৰাগছ এইবোৰ আপোনাৰ জীৱনৰ পৰা অট'মেটিকলি যাবগৈ আৰু এটা পিচফুল লাইফ পাব। এইটো আপুনি নিজৰ কাৰণে হাৰ্মফুল নহয় খালি, কিন্তু এটা ফেমিলি চাফাৰ হয়। চ' come to Christ and be safe from this all. Drugs এইবোৰ এৰি দিয়ক। Thank you everyone. God bless you.